নমস্কাৰ বন্ধু বান্ধৱীসকল, টিপছ এণ্ড ছামথিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হৈছে 20 জানুৱাৰী 2025 বৰ্ষ আৰু অসমীয়া মাঘ মাহৰ 6 তাৰিখ। সেয়েহে অন্যৰ দৰে আজিও আমি আপোনালোকৰ আজিৰ দিনটোৰ কাৰণে ৰাখি ফল লৈছোঁ, লগতে আজিৰ দিনটো সমাধানো লৈছোঁ, যিটো কৰিলে আপোনাৰ আজিৰ দিনটো সুকলমে পাৰ হ'ব। সেয়ে বলকচোন আগলৈ আগবাঢ়ি যাওঁ আৰু ৰাখি ফলসমূহৰ বিষয়ে জানো। প্ৰথম ৰাশিটো মেঘ ৰাশি। আপোনাৰ সন্তানৰ অভিনয়ে আপোনাক অতি সুখ দিব। টকাৰ লগত জড়িত যিকোনো সমস্যা আজি সমাধান কৰিব পাৰিব আৰু আপুনি আৰ্থিক সুবিধা লাভ কৰিব পাৰিব। আপোনাৰ নতুন প্ৰজেক্টৰ বাবে পিতৃ মাতৃক আত্মবিশ্বাসত লোৱাৰ উপযুক্ত সময়। আজি প্ৰেমৰ কলি ফুলি উঠিব পাৰে। আজি কাম কৰি থাকোঁতে আপুনি কোনো বিশেষ সমস্যাৰ সন্মুখীন নহ'ব আৰু আপুনি বিজয়ী হিচাপে আত্মপ্ৰকাশ কৰিব। খেলা ধূলা জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ, কিন্তু খেলাত ইমান ব্যস্ত নাথাকিব যে পঢ়া শুনাত বাধাৰ সৃষ্টি হয়। আপোনাৰ বিবাহিত জীৱনত ইয়াতকৈ ৰঙেৰে ভৰা কেতিয়াও হোৱা নাই। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 10:46 পৰা 11:39। মনোযোগৰ সময় হৈছে 9:53 পৰা 10:46। ভাগ্যশালী নম্বৰটো হৈছে 8। শুভ ৰং হৈছে ক'লা নীলা, বেয়া দিশটো। সমাধানটো হৈছে সেউজীয়া কাঁচৰ বটলত পানী ভৰাই সূৰ্যৰ পোহৰত ৰাখিব আৰু সেই পানীৰে গা ধুলে স্বাস্থ্যৰ উপকাৰ পোৱা যায়। বৃষভ ৰাশি। সামাজিক যোগাযোগতকৈ স্বাস্থ্যক অগ্ৰাধিকাৰ দিব লাগে। আজি কৰা বিনিয়োগে আপোনাৰ সমৃদ্ধি আৰু আৰ্থিক সুৰক্ষা বৃদ্ধি কৰিব। আপুনি আপোনাৰ আৱেগ নিয়ন্ত্ৰণ কৰাত সুবিধা পাব, কিন্তু আপোনাৰ ওচৰ চুবুৰীয়া মানুহৰ লগত কাজিয়া নকৰিব, অন্যথা আপুনি অকলশৰীয়া হৈ থাকিব। আপুনি আপোনাৰ প্ৰেমিকৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে। যোগ্য কৰ্মীয়ে পদোন্নতি বা আৰ্থিক লাভ কৰিব পাৰে। আজি আপুনি হয়তো আপোনাৰ লগত কথা পাতি নিজৰ মূল্যৱান সময় নষ্ট কৰিব। এই কামটো আপুনি এৰাই চলিব লাগে। প্ৰয়োজনৰ সময়ত আপোনাৰ পত্নীয়ে আপোনাৰ পৰিয়ালতকৈ নিজৰ পৰিয়ালক অধিক অগ্ৰাধিকাৰ দিয়া দেখা যাব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 12:32 পৰা 1:25। মনোযোগৰ সময় হৈছে 9:53 পৰা 10:46। ভাগ্যশালী নম্বৰটো হৈছে 7। শুভ ৰং হৈছে ক্ৰীম বগা, বেয়া দিশটো। সমাধানটো হৈছে আজি ৰাস্তাৰ কাষত এটা কলহত খোৱা পানী ভৰাই দুখীয়াৰ বাবে ৰাখিলে পাৰিবাৰিক জীৱনত সুখৰ সৃষ্টি হ'ব। মিথুন ৰাশি। আপোনাৰ সপোন বাস্তৱায়িত কৰিব পৰা কামবোৰত আপোনাৰ চিন্তা আৰু শক্তি কেন্দ্ৰীভূত কৰক। কেৱল কাল্পনিক পোলাও ৰান্ধিলে একোৱেই সম্ভৱ নহয়। তথাপিও আপোনাৰ সমস্যাটো হ'ল আপুনি চেষ্টা কৰাৰ পৰিৱৰ্তে কেৱল ইচ্ছা কৰে। আজি আপোনালোকে ভাই ভনীৰ সহায়ত আৰ্থিক সুবিধা লাভ কৰিব পাৰিব। ভাই ভনীৰ পৰা পৰামৰ্শ লওক। পৰিয়ালৰ দায়িত্ব বাঢ়িব, যাৰ ফলত মানসিক চাপ আহিব পাৰে। কোনো আকৰ্ষণীয় ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা প্ৰবল। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰতিদ্বন্দ্বীয়ে তেওঁলোকৰ অন্যায়ৰ ফল পাব। বহুত সৃষ্টিশীলতা আৰু উৎসাহে আপোনাক আন এটা পুৰস্কাৰজনক দিবলৈ লৈ যাব। আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত দিয়া সকলো প্ৰতিশ্ৰুতি সত্ত্বেও আপোনাৰ পত্নী আপোনাৰ আত্মাৰ সঙ্গী। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 11:39 পৰা 12:32। মনোযোগৰ সময় হৈছে 8:07 পৰা 9 বজালৈকে। ভাগ্যশালী নম্বৰটো হৈছে 5। শুভ ৰং সেউজীয়া, ফিৰোজা, বেয়া দিশ হৈছে পূব। সমাধানটো হৈছে দুখীয়া মানুহক খিচিৰি খুৱাই দিলে তেওঁৰ স্বাস্থ্যৰ উন্নতি ঘটিব। কৰ্কট ৰাশি। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ ভাল দিন। আপোনাৰ উল্লাসে আপোনাৰ আত্মবিশ্বাসক বৃদ্ধিহে কৰি। আজি আপুনি হয়তো কোনো অজ্ঞাত উৎসৰ পৰা ধন লাভ কৰিব, যিয়ে আপোনাৰ বহু আৰ্থিক সমস্যা সমাধান কৰিব। ঘৰত চেষ্টা কৰক যে আপোনাৰ কাৰণে কাকো আঘাত নাপাব আৰু পৰিয়ালৰ প্ৰিয়জনৰ লগত নিজকে খাপ খুৱাই লওক। আজি আপুনি নিজকে কিছু হৃদয়বিদাৰকৰ পৰা ৰক্ষা কৰিব পাৰিব। আপোনাৰ ভাল কামৰ বাবে পেছাগতভাৱে স্বীকৃতি পাব পাৰে। এই ৰাশিৰ বয়সীয়াল
তেওঁলোকে আজি আজৰি সময়ত পুৰণি বন্ধু বান্ধৱীক লগ কৰিব পাৰিব। আপোনাৰ পত্নীৰ ওঠত থকা হাঁহিটোৱে আপোনাৰ সকলো বিষ এক মুহূৰ্ততে নাইকিয়া কৰি পেলোৱাৰ ক্ষমতা আছে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 9:53 পৰা 10:40 মনোযোগৰ সময় হৈছে 8:07 পৰা 9 বজালৈকে। ভাগ্যশালী নম্বৰটো হৈছে 9, শুভ ৰং ৰঙা মেৰুন, বেয়া দিশ হৈছে পূব। সমাধানটো হৈছে আজি সৰিয়হৰ তেল 28 টোপ আহত গছ বা গছৰ ওচৰত মাটিত পেলাই দিব। সিংহ ৰাশি, আজি আপোনাৰ দৃঢ় আত্মবিশ্বাস আৰু সহজ কামবোৰ আপোনাক শিথিল হ'বলৈ যথেষ্ট সময় দিব। আজি আপুনি সহজেই ধন সংগ্ৰহ কৰিব পাৰে, মানুহক দিয়া পুৰণি ঋণ ঘূৰাই পাব পাৰে বা নতুন প্ৰকল্পত বিনিয়োগ কৰিবলৈ ধন উপাৰ্জন কৰিব পাৰে। আপোনাৰ বন্ধুসকলে আপোনাক সেই সময়ত বিশ্বাসঘাতকতা কৰিব পাৰে যেতিয়া আপোনাক তেওঁলোকৰ আটাইতকৈ প্ৰয়োজন হয়। কিন্তু সংঘাতৰ মাজতো আজি আপোনাৰ প্ৰেম জীৱন ভাল হ'ব আৰু আপোনাৰ সংগীক সুখী কৰি ৰখাত সফল হ'ব। অলপ দৰদাম আৰু চতুৰতাই বহুখিনি আগুৱাই নিব পাৰে। ক'ব আৰু বীমাৰ লগত জড়িত বিষয়বোৰত গুৰুত্ব দিব লাগিব। আপোনাৰ পত্নীৰ গুণৰ বাবে আপুনি আকৌ এবাৰ তেওঁৰ প্ৰেমত পৰিব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 9 বজাৰ পৰা 9:53 মনোযোগৰ সময় হৈছে 1:25 পৰা 2:28 ভাগ্যশালী নম্বৰটো হৈছে 7, শুভ ৰং ক্ৰীমি বগা, বেয়া দিশ পূব। সমাধানটো হৈছে আজি কোমৰী 5 গৰাকী ছোৱালীক গাখীৰ আৰু চেনিৰ মিঠাই বিতৰণ কৰিলে পাৰিবাৰিক জীৱন সুখেৰে ভৰি পৰিব। কন্যা ৰাশি, আশাবাদী হওক আৰু উজ্জ্বল দিশটো চাওক। আপোনাৰ বিশ্বাস আৰু আশাই আপোনাৰ ইচ্ছা আৰু আশাৰ নতুন দুৱাৰ মুকলি কৰিব। অৰ্থনৈতিক উন্নতি নিশ্চিত। পৰিয়ালৰ সৈতে সামাজিক কাম-কাজে সকলোকে সুখী কৰি ৰাখিব। আজি আপুনি লাভ কৰিব আপোনাৰ প্ৰেমৰ উত্তম প্ৰেম আৰু ৰোমাঞ্চৰ সৈতে। ক্ষুদ্ৰ ব্যৱসায় কৰা এই ৰাশিৰ লোকসকলে আজি লোকচানৰ সন্মুখীন হ'ব পাৰে। অৱশ্যে আপুনি আতংকিত হোৱাৰ প্ৰয়োজন নাই। যদি আপোনাৰ কঠোৰ পৰিশ্ৰম সঠিক দিশত হয় তেন্তে আপুনি নিশ্চিতভাৱে ভাল ফলাফল পাব। আজি আপুনি সকলো সম্পৰ্ক আৰু আত্মীয়ৰ পৰা আঁতৰি থাকি শান্তি পোৱা ঠাইত দিনটো কটাব বিচাৰিব। যেতিয়া আপোনাৰ পত্নীয়ে সকলো পাৰ্থক্য পাহৰি আপোনাৰ ওচৰলৈ মৰমেৰে ঘূৰি আহিব তেতিয়া জীৱনটো আৰু অধিক সুন্দৰ যেন লাগিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 8:07 পৰা 9 বজালৈকে মনোযোগৰ সময়। বেয়া সময় হৈছে 9:53 পৰা 10:40 ভাগ্যশালী নম্বৰটো হৈছে 5, শুভ ৰং সেউজীয়া ফিৰোজা, বেয়া দিশ পূব দিশ। সমাধানটো হৈছে আজি গণেশ মন্দিৰ দৰ্শন কৰিলে চাকৰি আৰু ব্যৱসায় ক্ষেত্ৰত অগ্ৰগতি আহিব। তুলা ৰাশি, হাঁহিৰে উজ্জ্বল দিন। যেতিয়া বেছিভাগ কামেই আপোনাৰ ইচ্ছামতে চলিব। আজি আপোনাৰ কোনোবা ভাই ভনীয়ে আপোনাক টকা ধাৰে দিবলৈ ক'ব পাৰে। আপুনি তেওঁলোকক ধন ধাৰে দিব, কিন্তু ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থা আৰু বেয়া হ'ব। আপোনাৰ জ্ঞান আৰু হাস্যৰসে আপোনাৰ চৌপাশৰ মানুহক আপ্লুত কৰিব। আজি আপুনি হয়তো প্ৰেমৰ বিষয়ত ভুল বুজাবুজি হৈছে। কামৰ প্ৰচুৰতা থকাৰ পিছতো আজি কৰ্মক্ষেত্ৰত আপোনাৰ মাজত শক্তি দেখা পোৱা যায়। আজি আপুনি নিৰ্ধাৰিত সময়ৰ আগতে দিয়া কাম সম্পূৰ্ণ কৰিব পাৰিব। আজি মানুহে আপোনাক প্ৰশংসা কৰিব যিটো আপুনি সদায় শুনিব বিচাৰিছিল। পত্নীৰ পৰা অত্যাধিক আশা থাকিলে বিবাহিত জীৱনত অসুখৰ সন্মুখীন হ'ব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 8:07 পৰা 9 বজালৈকে মনোযোগৰ সময় হৈছে আপোনাৰ 11:39 পৰা 12:32 ভাগ্যশালী নম্বৰটো হৈছে 8, শুভ ৰং কলা নীলা, বেয়া দিশ পূব। সমাধানটো হৈছে আজি ঘেঁহু, দাইল, ৰঙা জলকীয়া, কেশৰৰ পৰা তৈয়াৰী খাদ্য পিতৃ-মাতৃ বা পিতৃ সদৃশ ব্যক্তিক খুৱাব লাগে। বৃশ্চিক ৰাশি, আজি ক্ৰীড়াত অংশগ্ৰহণ কৰাৰ প্ৰয়োজন আছে কাৰণ এয়ে চিৰযৌৱনৰ ৰহস্য। কৰ ফাঁকি দিয়াসকলে আজি ডাঙৰ বিপদত পৰিব পাৰে, গতিকে কৰ ফাঁকি
নথকাবলৈ পৰামৰ্শ দিয়া হৈছে। আপোনাৰ পৰিয়ালৰ সদস্যক নিয়ন্ত্ৰণ কৰি তেওঁলোকৰ কথা নুশুনাৰ প্ৰৱণতাই অপ্ৰয়োজনীয় তৰ্কৰ সৃষ্টি কৰিব পাৰে আৰু সমালোচনাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপোনাৰ আপোনজনে আপোনাক সুখী কৰি ৰাখিবলৈ বিশেষ কিবা এটা কৰিব। ব্যৱসায়ত যিকোনো প্ৰবঞ্চনা ধৰা পেলাবলৈ চকু কাণ মেলি ৰাখক। আজি আপুনি কাকো নোকোৱাকৈয়ে ঘৰৰ পৰা ওলাই গৈ অকলে সময় কটাব পাৰিব, কিন্তু অকলশৰীয়া হ'ব, কিন্তু শান্ত নহ'ব। আজি আপোনাৰ হৃদয়ত বহুত চিন্তা। আপোনাৰ পত্নীৰ সৈতে এই সন্ধিয়াটো সঁচাকৈ বিশেষ কিবা এটা হ'ব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 9 বজাৰ পৰা 9:53 মনোযোগৰ সময় আছে 11:39 পৰা 12:32। ভাগ্যশালী নম্বৰটো হৈছে 1, শুভ ৰং হৈছে কমলা সোণালী, বেয়া দিশ হৈছে পূব। সমাধানটো হৈছে আজি এজন আৰ্তজনৰ বাবে ৰক্তদান কৰিলে চাকৰি ব্যৱসায়ত অগ্ৰগতি আহিব। ধনু ৰাশি, আপোনাৰ আকৰ্ষণীয় আচৰণে আপোনাৰ প্ৰতি আনৰ দৃষ্টি আকৰ্ষণ কৰিব। অভাৱনীয় লাভ বা জল্পনা-কল্পনাৰ জৰিয়তে আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। আজি কোনো বিশেষ কাম নকৰাকৈয়ে সহজে মানুহৰ দৃষ্টি নিজৰ প্ৰতি আকৰ্ষণ কৰিব পাৰিব। আপোনাৰ অস্তিত্বই আপোনাৰ প্ৰিয়জনৰ বাবে এই পৃথিৱীখনক জীয়াই থকাৰ যোগ্য কৰি তোলে। ব্যৱসায়িক সভাৰ সময়ত আৱেগিক আৰু কথা-বতৰা নহ'ব। জিভা নিয়ন্ত্ৰণ নকৰিলে সহজে সুনাম কলংকিত কৰিব পাৰিব। সময়তকৈ ডাঙৰ একো নাই, সেয়েহে সময়ৰ সদ্ব্যৱহাৰ কৰে। কিন্তু কেতিয়াবা জীৱনটো নামনীয় কৰি ঘৰতে পৰিয়ালৰ সৈতে সময় কটাব লাগে। সম্ভৱ যে আপোনাৰ পিতৃ-মাতৃয়ে আপোনাৰ পত্নীক কিছুমান আচৰিত আদৰ্শ দিব পাৰে, যাৰ ফলত আপোনাৰ বিবাহিত জীৱন আৰু অধিক উন্নত হ'ব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 9:53 পৰা 10:46 মনোযোগৰ সময় আছে 1:25 পৰা 2:18 ভাগ্যশালী নম্বৰটো হৈছে 7, শুভ ৰং ক্ৰীমী বগা, বেয়া দিশ পূব দিশ। সমাধানটো হৈছে আজি বুধ গায়ত্ৰী মন্ত্ৰটো ৰাতিপুৱা 11 বাৰ জপ কৰিলে চাকৰি ব্যৱসায়ত সুফল পোৱা যায়। মকৰ ৰাশি, মানসিক শান্তিৰ বাবে কিছুমান দাতব্য কামত অংশগ্ৰহণ কৰক। যদি আপুনি ঋণ ল'বলৈ ওলাইছিল আৰু বহুত দিন এই কামত নিয়োজিত আছিল, তেন্তে আজিয়ে ঋণ ল'ব পাৰিব। পৰিয়ালৰ লগত অভদ্ৰ আচৰণ নকৰিব, ইয়াৰ ফলত পৰিয়ালৰ শান্তি বিঘ্নিত হ'ব পাৰে। আপোনাৰ শক্তি মাত্ৰা উচ্চ হৈ থাকিব, কাৰণ আপোনাৰ প্ৰিয়জন আপোনাৰ বাবে বহুত সুখৰ কাৰণ বুলি প্ৰমাণিত হ'ব। কৰ্মক্ষেত্ৰত বিশেষ ব্যক্তিক লগ পাব পাৰে। আজি আপুনি আপোনাৰ আজৰি সময়খিনি মাতৃৰ সেৱাত কটাব বিচাৰিব, কিন্তু সেই মুহূৰ্তত কিছু কাম আহি থকাৰ বাবে এইটো সম্ভৱ নহ'ব। আজিৰ ফলত আপোনাৰ অসুবিধা হ'ব। আজি উন্মাদনাত আৱৰি ৰখাৰ দিন, কাৰণ আপুনি আপোনাৰ পত্নীৰ সৈতে প্ৰেমৰ শিখৰ অনুভৱ কৰিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 11:39 পৰা 12:32। মনোযোগৰ সময় আছে 10:46 পৰা 11:39। ভাগ্যশালী নম্বৰটো হৈছে 7, শুভ ৰং ক্ৰীমী বগা, বেয়া দিশ হৈছে পূব। সমাধানটো হৈছে বগা মাৰ্বলৰ টুকুৰা বা দানা বাথৰুমত বা ঘৰৰ চুকত এটা পাত্ৰত ৰাখিলে পাৰিবাৰিক জীৱন সুখৰ সৃষ্টি হ'ব। কুম্ভ ৰাশি, হাঁহিব, কাৰণ ই সকলো সমস্যাৰ উত্তম নিৰাময়। নিশ্চিতভাৱে আৰ্থিক অৱস্থাৰ উন্নতি হ'ব, কিন্তু একে সময়তে খৰচো বৃদ্ধি পাব। এখন চিঠি বা ইমেইলে সমগ্ৰ পৰিয়ালটোৰ বাবে ভাল খবৰ কঢ়িয়াই আনিব। আজি আপুনি কোৱা কথা এটা আপোনাৰ প্ৰেমিকক আঘাত দিব পাৰে। তেওঁলোকে আপোনাৰ ওপৰত খং উঠাৰ আগতে আপোনাৰ ভুলটো উপলব্ধি কৰি তেওঁলোকক পতিয়ন নিৰাও। আপোনাৰ আত্মবিশ্বাস বাঢ়িছে আৰু অগ্ৰগতি স্পষ্টকৈ দেখা গৈছে। যিসকল লোকে পৰিয়ালৰ সদস্যই নিজৰ পৰিয়ালৰ সদস্যক পৰ্যাপ্ত সময় নিদিয়াৰ অভিযোগ কৰে, তেওঁলোকে আজি পৰিয়ালৰ সদস্যক সময় দিয়াৰ কথা ভাবিব পাৰে, কিন্তু শেষ মুহূৰ্তত কিছু কাম আহি থকাৰ বাবে সেয়া সম্ভৱ নহয়। শাৰীৰিক সুখৰ দৃষ্টিকোণৰ পৰা আপোনাৰ বিবাহিত জীৱনত কিছু সুন্দৰ পৰিৱৰ্তন আহিব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে
12:32 পৰা 1:25 মনোযোগৰ সময় হৈছে 8:07 পৰা 9 বজালৈকে। ভাগ্যশালী নম্বৰটো হৈছে 4 শুভ ৰং বাদামী ঢোকাৰ বেয়া দিশ হৈছে পূব। সমাধানটো আজি মাংস মদ হিংসা আৰু নিন্দা ত্যাগ কৰাটো আৰ্থিক অৱস্থাৰ বাবে শুভ। মীন ৰাশি দীৰ্ঘদিন ধৰি অনুভৱ কৰি অহা ভাগৰ আৰু মানসিক চাপৰ পৰা আপুনি সকাহ পাব। এই সমস্যাবোৰৰ পৰা স্থায়ী সকাহ পাবলৈ এইটোৱে হৈছে জীৱনশৈলীৰ পৰিৱৰ্তন আনিবলৈ উপযুক্ত সময়। বিদেশৰ সৈতে সম্পৰ্ক থকা ব্যৱসায়ীসকলে আজি আৰ্থিক ক্ষতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। গতিকে আজি বুদ্ধিমান ৰূপে আগবাঢ়ি যাওক। নতুন কথাত মনোনিৱেশ কৰক আৰু আপোনাৰ প্ৰিয় বন্ধুৰ পৰা সহায় লওক। প্ৰেমত অলপ হতাশাই আপোনাক নিৰুৎসাহিত নকৰে। কৰ্মক্ষেত্ৰত সৰ্বাধিক মৰম আৰু সমৰ্থন লাভ কৰিব। আজি আপুনি কাকো নোকোৱাকৈ ঘৰৰ পৰা ওলাই গৈ অকলে সময় কটাব পাৰিব, কিন্তু অকলশৰীয়া হ'ব, কিন্তু শান্ত নহ'ব। আজি আপোনাৰ হৃদয়ত বহুত চিন্তা। আপোনাৰ পত্নীৰ এলাহে আপোনাৰ বহু কাম নষ্ট কৰিব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 1:25 পৰা 2:18 মনোযোগৰ সময় হৈছে 11:39 পৰা 12:32। ভাগ্যশালী নম্বৰটো হৈছে 2 শুভ ৰং ৰূপালী বগা বেয়া দিশ পূব। সমাধানটো হৈছে আজি প্ৰেমিক লগ কৰিবলৈ যোৱাৰ আগতে সেউজীয়া ইলাচি খোৱাটো আপোনাৰ প্ৰেম জীৱনৰ বাবে শুভ হ'ব। শেষত এটাই কথা আমাৰ চেনেলটো যদি নতুনকৈ আছে তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব, এটা লাইক আৰু এটা কমেণ্ট কৰিব নাপাহৰিব। আপোনালোকৰ এটা ছাবস্ক্ৰাইব, এটা লাইক আৰু এটা কমেণ্টে আকৌ আৰু উৎসাহ যোগায়। আৰু সেয়েহে আপোনালোকক আজিলৈ ধন্যবাদ জনাইছোঁ। নমস্কাৰ।